বিধানসভাত গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ একাংশ স্নাতক বৰ্ষৰ শিক্ষাৰ্থী ৰাজ্য চৰকাৰৰ শিক্ষামূলক ভ্ৰমণ আঁচনিৰ অধীনত চাবলৈ আহিল অসম বিধানসভাৰ অধিৱেশন পৰ্যবেক্ষণ কৰিলে বিধানসভাৰ কাম-কাজ বিধানসভাত মন্ত্ৰী বিধায়কসকলক ওচৰৰ পৰা দেখি উৎফুল্লিত হ'ল শিক্ষাৰ্থীসকল তেওঁলোকৰ বাবে এয়া এক অনন্য অভিজ্ঞতা আমাৰ এয়া শিক্ষামূলক ভ্ৰমণ আৰু আমি গহপুৰৰ পৰা আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ মেঘালয়ৰ অভিমুখে তাৰপৰা মেঘালয়ত আমি 2 দিন থাকিলোঁ তাৰপৰা এতিয়া আমি গুৱাহাটীত আহি পেলাই বিধানসভা চালোঁ তাৰপিছত এতিয়া আমি গুৱাহাটীত ফুৰিম হয় আজি বহুত ভাল লাগিল আজি মন্ত্ৰী বিধায়ক সকলোকে আমি মানে ওচৰৰ পৰা দেখা পালোঁ দলটোৰ মাজত আছিল এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীও সাংবাদিকৰ আগত নিজৰ প্ৰিয় ৰাজনৈতিক নেতাজনৰ কথা ক'লে ছাত্ৰীগৰাকীয়ে বিশেষভাৱে সক্ষম হলেও দৃঢ় মনেৰে সদায় আগবাঢ়ি যাবলৈ আশাবাদী এইগৰাকী শিক্ষাৰ্থী শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু পীযুষ হাজৰিকা ছাৰ আৰু আমাৰ MLA গহপুৰৰ বিধায়ক উৎপল বৰা ছাৰ আৰু হুকিল গগৈ হেণ্ডিকেপবোৰে বহুত মানে কিবা দুৰ্বল বুলি মানে বাবে কি কয় মানে দুখ কৰি থাকিব নালাগে মই মোৰ ভৰি এটা নাই মোৰ চকু মানে খণ্ড বা কিবা কিবি এনেকুৱা মানে ভাবি থাকিব নালাগে আৰু চিন্তা কৰি থাকিব নালাগে যিমান পাৰে মানে ফূৰ্তি থাকিব চেষ্টা কৰিব লাগে এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হোৱা বুলি উল্লেখ কৰে দলটোৰ মুৰব্বী বিষয়াগৰাকীয়ে इस हमारे स्टडी टूर में हमारा मेन मकसद था कि हम यहाँ के जो प्राकृतिक चीज़ें हैं उनको देखें और यहाँ विधानसभा आने का ज़्यादातर बच्चे जो हमारे डिग्री के हैं वो पॉलिटिकल साइंस राजनीति शास्त्र के हैं तो इन बच्चों को विधानसभा का डायरेक्ट ओरिएंटेशन मिले ये समझें कि किस तरह से डेमोक्रेसी में और बड़ा ही अच्छा दिन हम आए हैं क्योंकि आज ऑपोजिशन जो है वो बहुत ज़्यादा ब्रीच ऑफ प्रिविलेज मोशन पे बात हो रही थी और उसमें ऑपोजिशन देखने को मिला है तो ये बहुत अच्छा दिन था हमारे लिए बहुत अच्छा लर्निंग एक्सपीरियंस था গুৱাহাটীলৈ অহাৰ পূৰ্বে মেঘালয়লৈ গৈছিল শিক্ষাৰ্থীৰ দলটো ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম